পঁচিছ দিনমান ধৰি দেৰগাঁৱত আপোনালোকৰ এই হিমালয়ান ব্লেক বেয়াৰ এটাই ব্ৰইলাৰ ফাৰ্মত কাৰোবাৰ ঘৰত সোমাই মুৰ্গী খাই আছিলে। তো ফৰেজিঙৰ অলপ প্ৰব্লেম আছিলে বোধহয় সেইটো এৰিয়াটোত, সেইকাৰণে সি ডেইলি সন্ধিয়া ক'ৰবাৰ পৰা মুৰ্গী উঠাই লৈ যায়। এনেকুৱা এটা ৰিক্সি চিটুৱেশ্যন এটা হৈ আছিলে আৰু ট্ৰেপ এটা লগোৱা হ'ল। ট্ৰেপটো লগোৱাটো ট্ৰেপটাত ধৰা পৰিলোঁ আজিৰ পৰা 10 দিনমান আগতে। ধৰা পৰাৰ পিছত সেই ৰাতি ইয়াতে অনাৰ কথা আছিলে, কিন্তু ট্ৰেপটো উঠোৱাৰ আগতেই ভালুকটোৱে ট্ৰেপটো ভাঙি ওলাই গুচি গ'ল। ওলাই যোৱাৰ পিছত ডাঙৰ ভালু আছিলে, যিহেতু শক্তিও আছিলে, ওলাই গুচি গ'ল। ওলাই গুচি যোৱাৰ পিছত আমি তাৰ পিছত লাগি আছিলোঁ। যোৱাকালি চাহ বাগানত এটা সোমাইছিলে দেৰগাঁও, তাতে সোমাওঁতে আমি কেপচাৰ কৰিব পাৰিলোঁ। কেপচাৰ কৰি তাক লৈ আহিছোঁ আমি ইয়াতে। লৈ অহাৰ পিছত আমি তাৰ ফিজিঅ'লজিকেল এনালাইচিছ কিবাকিবি কৰিলোঁ। এতিয়া ৰিজাল্টকেইটা কালিমান পাম আমি, আৰু এদিন দুদিনত এৰিব পৰা যাব। এতিয়া এৰাটো ক'ত এৰিম সেইটো ডিভিজন ফৰেষ্ট ডিপাৰ্টমেণ্টত তেওঁলোকে ল'ব। বৰ্তমান ভালুকটোৰ স্বাস্থ্য পাতি কেনেকুৱা? ইঞ্জুৰি আমি এক্সটাৰ্নেলি একো পোৱা নাই, সেইটোৱে ৰিজাল্টকেইটা আহক। যিটো ৰেস্কিউ কৰি ৰখা হৈছে, ধৰি লওক কিদৰে আছে, ধৰি লওক বাকী বন্যজীৱকো ইয়াত আছে। তাক ৰেস্কিউ কৰি ৰখাৰ কাৰণে সেইকাৰণে আমি ট্ৰান্সপৰ্ট কেজ, যোনটো টাইগাৰ ট্ৰান্সপৰ্ট কেজ হয়, সেইটোত ৰাখিছোঁ। তাতে খোৱা বোৱা দিয়া হৈ আছে, তাক পানী চানী দিয়া হৈ আছে। সি অলমষ্ট নৰ্মেল মানে হৈ আছে, এনেকুৱা এগ্ৰেছিভনেছটো ইমান নাই। এপ্ৰ'চ কৰিলেও অলপ এগ্ৰেছিভনেছ থাকে, কিন্তু সেইটো থাকিবই ৱাইল্ড এনিমেল যিহেতু। সেইকাৰণে যিমান জল্দি পাৰোঁ আমি ৰিলিজ কৰিম। যেতিয়া আপোনালোকে ৰিলিজ কৰিব, কিবা মাইক্ৰ'চিপ বা এনেকুৱা কিবা হেৰি কৰিব নেকি? ৰিলিজ কৰিলে আমি মাইক্ৰ'চিপ এটা লগাই থওঁ, কাৰণ এনিমেলটো ধৰক আপোনাৰ নেক্সট টাইম আকৌ ক'ৰবাত এনেকুৱা জন্তু পোৱা গ'লে যদি ধৰা পৰে, তেনেহ'লে আমি ক'ব পাৰিম যে এই এনিমেলটো সেইটো আছিল। ভালকৈ ৰিলিজ কৰাৰ পিছতে আপোনালোকে তাৰ মানে লক্ষ্য কৰি থাকিব কৰিছে? নাই, সেইটো কৰিব নোৱাৰি। মাইক্ৰ'চিপত সেইটো কৰিব নোৱাৰি। আকৌ যদি ধৰা পৰে বা আকৌ দিগদাৰ কৰে, কেতিয়াবা ধৰা পৰে, তেতিয়াহে ক'ব। পঁচিছ দিনমান ধৰি দেৰগাঁৱত আপোনালোকৰ এই হিমালয়ান ব্লেক বেয়াৰ এটাই ব্ৰইলাৰ ফাৰ্মত কাৰোবাৰ ঘৰত সোমাই মুৰ্গী খাই আছিলে। তো ফৰেজিঙৰ অলপ প্ৰব্লেম আছিলে বোধহয় সেইটো এৰিয়াটোত, সেইকাৰণে সি ডেইলি সন্ধিয়া ক'ৰবাৰ পৰা মুৰ্গী উঠাই লৈ যায়। এনেকুৱা এটা ৰিক্সি চিটুৱেশ্যন এটা হৈ আছিলে আৰু ট্ৰেপ এটা লগোৱা হ'ল। ট্ৰেপটো লগোৱাটো ট্ৰেপটাত ধৰা পৰিলোঁ আজিৰ পৰা 10 দিনমান আগতে। ধৰা পৰাৰ পিছত সেই ৰাতি ইয়াতে অনাৰ কথা আছিলে, কিন্তু ট্ৰেপটো উঠোৱাৰ আগতেই ভালুকটোৱে ট্ৰেপটো ভাঙি ওলাই গুচি গ'ল। ওলাই যোৱাৰ পিছত ডাঙৰ ভালু আছিলে, যিহেতু শক্তিও আছিলে, ওলাই গুচি গ'ল। ওলাই গুচি যোৱাৰ পিছত আমি তাৰ পিছত লাগি আছিলোঁ। যোৱাকালি চাহ বাগানত এটা সোমাইছিলে দেৰগাঁও, তাতে সোমাওঁতে আমি কেপচাৰ কৰিব পাৰিলোঁ। কেপচাৰ কৰি তাক লৈ আহিছোঁ আমি ইয়াতে। লৈ অহাৰ পিছত আমি তাৰ ফিজিঅ'লজিকেল এনালাইচিছ কিবাকিবি কৰিলোঁ। এতিয়া ৰিজাল্টকেইটা কালিমান পাম আমি, আৰু এদিন দুদিনত এৰিব পৰা যাব। এতিয়া এৰাটো ক'ত এৰিম সেইটো ডিভিজন ফৰেষ্ট ডিপাৰ্টমেণ্টত তেওঁলোকে ল'ব। বৰ্তমান ভালুকটোৰ স্বাস্থ্য পাতি কেনেকুৱা? ইঞ্জুৰি আমি এক্সটাৰ্নেলি একো পোৱা নাই, সেইটোৱে ৰিজাল্টকেইটা আহক। যিটো ৰেস্কিউ কৰি ৰখা হৈছে, ধৰি লওক কিদৰে আছে, ধৰি লওক বাকী বন্যজীৱকো ইয়াত আছে। তাক ৰেস্কিউ কৰি ৰখাৰ কাৰণে সেইকাৰণে আমি ট্ৰান্সপৰ্ট কেজ, যোনটো টাইগাৰ ট্ৰান্সপৰ্ট কেজ হয়, সেইটোত ৰাখিছোঁ। তাতে খোৱা বোৱা দিয়া হৈ আছে, তাক পানী চানী দিয়া হৈ আছে। সি অলমষ্ট নৰ্মেল মানে হৈ আছে, এনেকুৱা এগ্ৰেছিভনেছটো ইমান নাই। এপ্ৰ'চ কৰিলেও অলপ এগ্ৰেছিভনেছ থাকে, কিন্তু সেইটো থাকিবই ৱাইল্ড এনিমেল যিহেতু। সেইকাৰণে যিমান জল্দি পাৰোঁ আমি ৰিলিজ কৰিম। যেতিয়া আপোনালোকে ৰিলিজ কৰিব, কিবা মাইক্ৰ'চিপ বা এনেকুৱা কিবা হেৰি কৰিব নেকি? ৰিলিজ কৰিলে আমি মাইক্ৰ'চিপ এটা লগাই থওঁ, কাৰণ এনিমেলটো ধৰক আপোনাৰ নেক্সট টাইম আকৌ ক'ৰবাত এনেকুৱা জন্তু পোৱা গ'লে যদি ধৰা পৰে, তেনেহ'লে আমি ক'ব পাৰিম যে এই এনিমেলটো সেইটো আছিল। ভালকৈ ৰিলিজ কৰাৰ পিছতে আপোনালোকে তাৰ মানে লক্ষ্য কৰি থাকিব কৰিছে? নাই, সেইটো কৰিব নোৱাৰি। মাইক্ৰ'চিপত সেইটো কৰিব নোৱাৰি। আকৌ যদি ধৰা পৰে বা আকৌ দিগদাৰ কৰে, কেতিয়াবা ধৰা পৰে, তেতিয়াহে ক'ব।